হয় নমস্কাৰ, মই ইলিয়াছ দানৰ আপোনালোকে চাই আছে ৰিপাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ২ নং বনবাহাৰ আৰু চকীৰবিটা গাঁৱৰ মাজত অৱস্থিত পকী ব্ৰিজৰ ওপৰত। আৰু ইয়াতে কিছু টকা পোৱা গৈছে। যিজন ব্যক্তিৰ টকা হেৰাইছে সেইজন ব্যক্তিয়ে উপযুক্ত প্ৰমাণ দি যুৱক কেইজনৰ পৰা টকাখিনি লৈ যাবলৈ সক্ষম হ'ব। যুৱক দুজনে মানৱতাৰ দৃষ্টিত যিজনৰ টকা হেৰাইছে তেওঁৰ টকা ঘূৰাই দিবলৈ প্ৰস্তুত। সেয়ে যিজনৰ টকা হেৰাইছে এই বিষয়ে কথা পাতিম যুৱক দুজনৰ সৈতে। হয়, কি ক'ব আপুনি? টকাখিনি যে পাইছে এই ক্ষেত্ৰত কি ক'ব আপুনি? কয়গেছিৰ পৰা ঝাৰাবাৰীলৈকে যিটো ৰাস্তা আছে, ব্ৰিজৰ সন্মুখত তাৰমানে পইচাখিনি পৰি আছে। মই ঝাৰাবাৰীৰ পৰা আহি আছোঁ, পইচাখিনি এটা ফিৰিয়ালাই তাৰমানে পইচাখিনি খুটি আছে। তাৰপিছত মই অহাৰ লগে লগে পইচাখিনি লৈ যাবৰ কাৰণে মই গাড়ী ওপৰেদি দিছোঁ। পইচাখিনি দিয়াৰ লগে লগে মই কৈছোঁ, পইচাখিনি ক'ত লৈ যায় আছা? পইচাখিনি দি বেলেগৰ পইচা হ'ব। পিছত মই আৰু মোৰ লগত তাৰ বন্ধু আছে, বন্ধু আহোঁতে ক'লোঁ যে এইফালে আহি কিনে তাৰপিছত পইচাখিনি হাতত ল'লোঁ, হাতত লৈ গণি কিনে ৰাখি দিছোঁ। যদি কোনোবাৰ পইচা হেৰাইছে তেনেহ'লে পইচাখিনি উপযুক্ত প্ৰমাণ দি পইচাখিনি লৈ যাওক, আমাৰ কোনো আপত্তি নাই ইয়াতে। এই টকাখিনি কোনখিনি ঠাইত পোৱা গৈছে? ব্ৰিজৰ ঢালতে, তাৰমানে ব্ৰিজৰ অলপ সিফালে। ঠাইখিনি চকীৰবিটা বুলি কয়, উত্তৰ চকীৰবিটা বুলি কয়। এতিয়া আপোনাৰ লগত যোগাযোগ কৰিলে কেনেদৰে যোগাযোগ কৰিব লাগিব? যোগাযোগ কৰিলে নম্বৰটো লৈ লওক আমাৰ 9957064223 9957064223। উপযুক্ত প্ৰমাণ দি পইচাখিনি আমাৰ পৰা লৈ গ'লে হ'ল। হয়, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু মোৰ সৈতে আৰু এজন যুৱক আছে। হয়, কি ক'ব আপুনি? টকাখিনি যে পাইছে এই ক্ষেত্ৰত কি ক'ব আপুনি? টাকাখিনি পোৱা গৈছে, আহক, যাৰ পইচা হওক সি লৈ যাওক, কোনো কথা নাই। যে পইচা আমি ৰাখি থৈছোঁ, যাৰ পইচা হয় সি ল'ব, আৰু কোনো কথা নাই। এই টকাখিনি কোনখিনি ঠাইত পোৱা গৈছে? আমাৰ 2 নম্বৰ চকীৰবিটা। কেনেকুৱা অৱস্থাত পোৱা গৈছে? এই ৰাস্তাত পৰি আছিল, আমি চবকেইটা একেলগে কৰিছোঁ, পইচাখিনি একেলগে কৰি থৈ দিছোঁ। যাৰ পইচা হওক সি লৈ যাওক। এতিয়া কি ক'ব? যিজনৰ টকা হেৰাইছে তেওঁক কি ক'ব? আহি লৈ যাওক, কোনো কথা নাই। উপযুক্ত প্ৰমাণ দি পইচাখিনি লৈ গ'লে হ'ল। হয়, মোৰ সৈতে আৰু এজন যুৱক আছে। হয়, টকাখিনি যে পোৱা গৈছে এই সন্দৰ্ভত কি ক'বা তুমি? টকাখিনি পোৱা গৈছে, এইখিনি নাম্বাৰটো দিয়াই আছে। নাম্বাৰ সেইখিনি কল কৰিলেই, যাৰ পইচাখিনি হেৰাইছে সি কল কৰিলেই আহি কিনে পইচাটো লৈ গ'লেই হ'ল। ইয়াতে কোনো ভেজাল নাই আৰু। 1 মাহৰ ভিতৰত চকীৰবিটাৰ মাজত। হয়, যুৱকজনক ধন্যবাদ জনাইছোঁ। আৰু যিজনৰ টকা হেৰাইছে যুৱক কেইজনে কোৱা মতে যে তেওঁৰ উপযুক্ত প্ৰমাণ দি 1 মাহৰ ভিতৰত তেওঁৰ টকাখিনি লৈ যাওক। কাৰণ তেওঁলোকে মানৱতাৰ দৃষ্টিত যিজনৰ টকা হেৰাইছে তেওঁৰ টকা ঘূৰাই দিবলৈ প্ৰস্তুত। যিজনৰ টকা হেৰাইছে তেওঁ উপযুক্ত প্ৰমাণ দিয়ক আৰু টকাখিনি লৈ যাওক। কাৰণ যুৱক দুজনে যদি টকা মাৰিব ইচ্ছা কৰিলেহেঁতেন তেওঁলোকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে সেইটো কৰা নাই। মানৱতাৰ দৃষ্টিত তেওঁলোকে মানৱতাৰ খাতিৰত যিজনৰ টকা হেৰাইছে তেওঁক ঘূৰাই দিবলৈ তেওঁলোকে প্ৰস্তুত। 1 মাহৰ ভিতৰত আপুনি আহক, আহি কিনে আপোনাৰ টকাখিনি লৈ যাওক। কয়াকুছি পুতলাটাৰী পথত আপোনাৰ 2 নং বনবাহাৰ আৰু চকীৰবিটাৰ মাজত যিখন ব্ৰিজ আছে, 2 নম্বৰ ব্ৰিজ, এই 2 নং ব্ৰিজৰ ইয়াতে টকাখিনি পোৱা গৈছে। যুৱক কেইজনৰ ঘৰ ইয়াতে। আপোনালোকে যিটো যোগাযোগ নম্বৰ আছে তেওঁলোকে এই যোগাযোগ নম্বৰত যোগাযোগ কৰক। যোগাযোগ কৰি আহি আপোনাৰ টকাখিনি লৈ যাবলৈ সক্ষম হওক। হয়, ধন্যবাদ জনাইছোঁ। মই ইলিয়াছ দান, চাই থাকিব আপোনালোকে ৰিপাব্লিক নিউজ।